ভাগৱতে আমাক নিমি ৰজা কোৱাৰ চলৰে আমাক অৱগত কৰিছে কি বুলি কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জৰি আপুনি নিৰন্তৰ তাৰ হৃদয়ক হৰি অৰ্থাৎ ভগৱন্তই ভকতৰ হৃদয় এৰি যাব নোৱাৰে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্ততকৈ ভগৱন্তৰ নামটো শ্ৰেষ্ঠ ভগৱন্তৰ নাম যি লয় ভগৱন্ত সেই ঠাইলৈকে যায় এতিয়া মহাভকতে ভগৱন্তৰ নাম নেৰে সেইকাৰণে মহাভকতৰ হৃদয়ত ভগৱন্ত বিদ্যমান হৈ থাকে অকস্মাতো যিটো নাম লৈলে মাত্ৰ আখি এতেকে হৰন্ত তাৰ মহাপাপৰ ৰাখি যে ভগৱন্তৰ নাম লোৱাৰ লগে লগে নামে পাপ ৰাখি নাইকিয়া কৰি দিয়ে আমাৰ নামক কিহৰ লগত তুলনা কৰিছে জুইৰ লগত তুলনা কৰিছে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন গতিকে এইটো আমাৰ উপলব্ধিৰ বস্তু আমি উপলব্ধিৰ দ্বাৰা আমাৰ হৃদয় আমাৰ ঘৰখন আমাৰ পৰিৱেশটো আমি শুদ্ধ কৰিব লাগিব অৰ্থাৎ পুৱা গধূলি ভগৱন্তৰ নাম যাতে আমাৰ প্ৰত্যেকখন ঘৰতে আমি ল'ব পাৰোঁ গতিকে যিখন ঘৰত ভগৱন্তৰ নাম পুৱা গধূলি চলিব তালৈ ভগৱন্ত নিজে আহিব ভগৱন্তক আমি মাতিব নালাগে ভগৱন্তই সেই নাম লোৱা ঘৰখনলৈ নিজে আহিব সেইকাৰণে আমাৰ এখন হ'ল পৰিয়াল থকা ঘৰ এখন হ'ল এইখন ঘৰ যিখন উদ্ধৱক চিনাকি কৰি থৈ গৈছে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ এইখন এখন ঘৰ এইখন ঘৰতো আমি কৃষ্ণক ৰাখিব লাগিব কেনেকৈ তেওঁ গুণ নাম লৈ অকস্মাতো যিটো নাম লৈলে মাত্ৰ আখি এতেকে হৰন্ত তাৰ মহাপাপ ৰাখি অকস্মাতে অনিচ্ছাতেও যদি আমি ভগৱন্তৰ নাম লওঁ তেতিয়াহ'লে ভগৱন্তৰ নামে আমাৰ সকলো পাপ নাশ কৰি দিব পাপ আমি দেখুৱাই দিয়া বস্তু নহয় পাপ হ'ল মনৰ কিছুমান বেয়া গুণৰ সমষ্টি বুলি কৈছে কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবিলাকে যাতে আমাৰ হৃদয়ত অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে আমি সৰ্বদা সজাগ হ'ব লাগিব এতেকে হৰন্ত তাৰ মহাপাপ ৰাখি তান্তে উপজন্ত প্ৰেম জানি কৃপাময় আউৰ কি এৰিতে পাৰে তাহানো হৃদয় গতিকে সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে যাৰ হৃদয়ত সদায় ভগৱন্তৰ নাম লৈ থাকে নেৰৈ আন ভকতেকে হৰিক প্ৰবন্ধি হৰিও নিৰন্তৰ তানক প্ৰেম হুয়া বন্দী ভকতে ভগৱন্তৰ নাম লয় কাৰণে ভগৱন্ত ভকতৰ হৃদয়ত থাকে ভকতেকে মূৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি সি হৃদয় মুত পৰে ভকতে নিশ্চিন্তে কিছু আন ভকততো পৰে মই নিশ্চিন্ত হোৱা ভকত ভগৱন্ত অভিন্ন আমাৰ গুণতহে ভকতক নিৰ্ণয় কৰি লৈছে যোনে ঈশ্বৰৰ নাম লয় সিয়ে ভকত এতেকে যতেক কৰিলোঁ ভকত প্ৰধান জানা ৰাজা কেহু নোহে ইহান সমান ভকতৰ সমান কোনো যোগ্য হ'ব নোৱাৰে উত্তমতো উত্তম সেহিকে ভাগৱত উপজিলা প্ৰেম যাৰ হৰিস্মৰণত যাৰ ঈশ্বৰৰ নাম ল'লেই মন মানে পবিত্ৰ হৈ যায় মাত গদগদ হৈ যায় শৰীৰ ৰোমাঞ্চ হৈ যায় গতিকে এই প্ৰেম ভক্তিৰ লক্ষণ এহি কহি হবিসিদ্ধ মৌন হুয়া আছে দেখি প্ৰণিপাতে ৰাজা পুচিলণ্ড পাছে এইখিনি কোৱাৰ পিছতে হবিসিদ্ধই মৌনতা অৱলম্বন কৰিছে আৰু নিমি ৰজাই পুনৰ হাতযোৰ কৰি সুধিছে পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানি বাক চাহোঁ আমি যে জগতৰ পৰম ঈশ্বৰ জগতৰ পৰম ঈশ্বৰ ভগৱন্তৰ কৃষ্ণৰ মায়া কেনেকুৱা বস্তু আমি জানিব বিচাৰোঁ ব্ৰহ্মাদিকো মোহে যিটো সিটো কোনো মায়া কহি উক সিদ্ধ হ'ব যদি থাকে দায়া আপুনি মইতো দূৰৰ কথা সৃষ্টিকৰ্তা ব্ৰহ্মাকে প্ৰমুখ্য কৰি পৃথিৱীৰ সমস্ত জীৱ ভগৱন্তৰ মায়াত বন্দী হৈ থাকে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায় সকলো জীৱ ভগৱন্তৰ মায়াত বন্দী গতিকে সেই মায়ানো কি বস্তু মোক মই জানিব বিচাৰোঁ গতিকে যদি দয়া থাকে মোক কোৱা কহিউক সিদ্ধ হ'ব যদি থাকে দায়া হেনবা বুলিবা যিটো কহিলোঁ ভকতি
তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্পত্তি। তোমালোকে যদি কোৱা ভক্তিৰ সম্পৰ্কে ক'লোঁ, ভক্তিৰ সম্পৰ্কে জনাৰ পিছতে তোমালোক কৃতাৰ্থ হৈছা, আকৌ মায়াৰ বিষয়ে কিয় জানিব লাগে? এই বুলি যদি ক'ব খোজা, নলাগে জানিব আৰু বিস্তৰ তোমাৰ শুনিও ক সিদ্ধ হ'ব সিদ্ধান্ত ইহাৰ। যদি তোমালোকে কোৱা ইয়াতকৈ আৰু তোমাৰ জনাৰ প্ৰয়োজন নাই, এই বুলি যদি তোমালোকে প্ৰশ্ন কৰিব খোজা বা মন্তব্য দিব খোজা, তেতিয়াহ'লে তোমালোকক কওঁ শুনা, কৰৈ সংসাৰৰ তাপে আমাক দগধ, কৃষ্ণ কথা অমৃতেহে ইহাৰ ঔষধ। কাৰণ আমাৰ এই সংসাৰত কৃষ্ণৰ সৃষ্ট তিনিটা তাপে আমাক সকলোকে দগ্ধ কৰি থাকে। গতিকে কৃষ্ণৰ নাম নল'লে এই তাপৰ পৰা আমি কোনেও মুক্ত হ'ব নোৱাৰোঁ। আজিহে জীয়াইলা মোক বচন অমৃতে, যতেক শুনোহো তবু তৃপ্তি নাহি চিতে। আজিহে মই তোমালোকৰ অমৃতময় কথাত পৰম সন্তোষিত হৈছোঁ আৰু মোৰ তৃপ্তি শেষ হোৱা নাই। অৰ্থাৎ কৃষ্ণ কথা শুনাৰ বিষয়ে মোৰ আৰু হেঁপাহ বাঢ়ি গৈছে। গতিকে এইটোৱে হৈছে ভকতিৰ লক্ষণ। আমি প্ৰত্যেকেই যাতে নজনা কথা এটা জানিবৰ কাৰণে আমি কবি আমাৰ এই নিমি ৰজাৰ দৰে আমি যাতে এটা কিউৰিঅচিটি অফ মাইণ্ড, কৌতূহলী মন, এটা জিজ্ঞাসু মন লৈ যাতে আমি সমাজত আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু সেই মানে গুণটোকে আমাক বেদে ভক্তি বুলি কৈছে। স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকল ইয়ালৈকে আহি বহি আছে, আপোনালোকৰ এটা অনুৰাগ আছে। কিয় যে আজি ভাগৱততনো কি কথা কয়, কি কথা আমাৰ আলোচনা হয়, আমি শুনিব লাগিব। এই অনুৰাগটো লৈ বহি আছে। যাৰ অনুৰাগ নাই তেওঁলোক আহিব পৰা নাই। গতিকে আপোনালোক ভক্তিযুক্ত বুলি অনুভৱ কৰিব লাগিব। যাৰ ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে যাৰ অনুৰাগ আছে, সেইটোৱে হৈছে ভক্তিৰ লক্ষণ। স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে আমাৰ যিটো আগ্ৰহ, সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব। অনাগত দিনত আপোনালোকে এনেধৰণে ভাগৱতৰ কথা শুনিবৰ কাৰণে অতি আগ্ৰহেৰে আহিব। তেতিয়া আপোনালোকৰ জীৱটোৱে 6টা প্ৰমোচন পাই যাব ইয়াৰ জৰিয়তে। কেনেকৈ? প্ৰথমতে আগ্ৰহ, তাৰপিছত ৰতি, তাৰপিছত প্ৰীতি, তাৰপিছত ভক্তি, তাৰপিছত শান্তি, 6 নম্বৰত মুক্তি। গতিকে শান্তি ভকতিয়েহে আনিব, আনে আনিব নোৱাৰে। পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে কাৰো মনত শান্তি দিব নোৱাৰে। চব থাকিলেও অশান্তি আহিব। সুমংগলেই অমংগল, চব থাকিলেও আমাৰ অমংগল ওৱান আফটাৰ আনাডাৰ, এটাৰ পিছত এটাকৈ আমাৰ জীৱনলৈ নামি আহিব পাৰে, যদি আমি কৃষ্ণ কথাৰ পৰা নিজক আঁতৰাই ৰাখোঁ। সেইকাৰণে ভাগৱতত কৈছে, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। সকলো অমংগলৰ পৰা আমাক কৃষ্ণই উদ্ধাৰ কৰিব, যদি আমি কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ কাৰণে যত্নপৰ কৰোঁ, আগ্ৰহ কৰোঁ আৰু পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। গতিকে